জয় হিন্দ নমস্কাৰ চাকৰিজনৰ সীমান্ত টিপছন ভূগোললৈ তো গাইছ এতিয়া মই আপোনাক কৈছিলোঁ যে আসাম পুলিচত ABUBৰ কাৰণে কি কি বুক পঢ়িব লাগে বা মই কি বুক পঢ়িছিলোঁ বা কেনেকুৱা ধৰণৰ কুৱেশ্যন আহিব তো তাৰে ওপৰত এটা ভিডিঅ' বনাম বুলি কৈছিলোঁ আৰু আজি তাৰে ওপৰত এইটো ভিডিঅ' বনাম আপোনালোকৰ অকণমান সহায় হ'ব গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকিব কেনেকৈ পঢ়িব লাগে বা কি কুৱেশ্যন আহিব তো সকলোবিলাক কৈ আছোঁ মই তেন্তে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। তো গাইছ আসাম পুলিচ ABUBৰ কাৰণে যদি কিতাপ চাব লগা হয় তো মানে ইমান বেছি টান কুৱেশ্যন নাহে আগতে হয়তো অকণমান সহজ আহিছিল মানে কি যেতিয়া 6662টা পোষ্ট আছিল তো তেতিয়া অকণমান কুৱেশ্যনবিলাক সহজ আছিল কিন্তু কম্পিটিশ্যনটো বহুত বেছি হৈ গৈছিল মানে কি হয় যদি টান কুৱেশ্যন আহে তো কম্পিটিশ্যনটো অকণমান কম হয় কাৰণ সকলোৱেতো সলভ কৰিব নোৱাৰে আৰু যদি অকণমান সহজ কুৱেশ্যন আহে তো তেতিয়াহ'লে সকলোৱে সেইটো কৰি যায় আৰু সেইটো কৰিলে মানে এইফালে কম্পিটিশ্যনটো মানে কাট অফটো বেছি বাঢ়ি যায় ৰিটেনৰ যদি ফিজিকেলৰ যদি মাৰ্ক বেছি থাকে আপোনালোকৰ তো তেতিয়াহ'লে ৰিটেনত ক'ৰবাত 2-1 এনেকৈ যদি কম পায় তো তেতিয়াও মানে চিলেকশ্যন হোৱাৰ চান্সটো থাকে যেতিয়া 6662টা পোষ্ট আহিছিল তো তেতিয়া অকণমান কুৱেশ্যনবিলাক সহজ আছিল কিন্তু এতিয়া লাহে লাহে অকণমান মানে কুৱেশ্যনবিলাক মানে টান হ'ব ধৰিছে তো সেই হিচাপে আপোনালোকে কি বুক পঢ়িব লাগিব এতিয়া বা কেনেকুৱাকৈ মানে কুৱেশ্যন আহিব কেনেকুৱা ধৰণৰ তো সেইবিলাক কৈ আছোঁ আপোনালোকক তো ABUBৰ কাৰণে আপোনালোকে বেছি মানে ইমান টান কুৱেশ্যন নাহে যেনেকুৱা আপোনালোকৰ SI বিলাকৰ বা SIৰ ওপৰত যিবিলাক পোষ্ট আছে তো সেনেকুৱা ধৰণৰ ইমান কুৱেশ্যন নাহে আহে 2-এটা আহিব আপোনালোকৰ 2-এটাতো এডভান্স থাকিবই কুৱেশ্যনবিলাক কিন্তু মেইন আপোনালোকৰ বেছিকখিনিয়ে মানে আহিব তো যেনেকৈ ক্লাছ 8ৰ পৰা ক্লাছ 10ৰ ভিতৰত যিখিনি মানে ধৰক এটা মেথছৰ কথা কৈ দিছোঁ তো মেথছ এই ক্লাছ 8ৰ পৰা 10ৰ ভিতৰত যিখিনি মেথছ থাকে তো সেইখিনি মেথছে আহিব তাত কৰি ক'ৰবাত 2-এটাই মানে অকণমান টান থাকিব তো যদি আপোনালোকে বেছিকখিনি ভালদৰে ক্লিয়াৰ কৰি লয় আৰু যদি বেছিকখিনি ভালদৰে মনত থাকে তো তেতিয়াহ'লে মানে সেইফালে পাছ কৰিব আপোনালোকে এটা ভাল মাৰ্ক উঠাব পাৰিব আৰু তাৰ কাৰণে আপোনালোকে কি বুক পঢ়িব লাগিব এতিয়া তো বুক পঢ়িবলৈ হ'লে তো মই আপোনালোকৰ স্ক্ৰীনত এইখন বুক দি দিছোঁ তো এইকেইখন বুক আপোনালোকে ভালদৰে চাব আৰু লগতে ইউটিউব চেনেলটো মানে ভালদৰে চাই থাকিব আৰু গাইজ বুকৰ কথা ক'বলৈ গ'লে আপোনালোকৰ মানে বেছিভাগ মানে প্ৰেক্টিছটো মেইন তো প্ৰেক্টিছ কৰাৰ কাৰণে তো এইখন বুক আপোনালোকে কিনি ল'ব পাৰে তো প্ৰেক্টিছ যিমানে কৰিব সিমানে আপোনালোকৰ মানে মেণ্টেলি ষ্ট্ৰং হ'ব তো আপোনালোকে প্ৰেক্টিছটো ভালদৰে কৰিব লাগিব আৰু প্ৰেক্টিছটো এনেকুৱা নহয় যে মানে কম প্ৰেক্টিছ কৰিম তো সেনেকুৱা নহয় তো তাৰে কাৰণে যদি বেছি কুৱেশ্যন লাগে তো এনেকুৱা ধৰণৰ মানে কিতাপ কিনি ল'ব যেনেকৈ মানে জিকে হ'লে মানে জিকেয়ে আছে অনলি আৰু আপোনালোকৰ মেথছ হ'লে মেথছে থাকিব তো ৰিজনিং হ'লে ৰিজনিঙে থাকিব তো এনেকুৱা ধৰণৰহে কিতাপবিলাক কিনিব তো এনেকুৱা কিছুমান থাকে যে বুক আপোনালোকৰ ৰিজনিং জিকে আৰু আপোনালোকৰ মেথছ আৰু যিখিনি থাকে আৰু অভাৰঅল মানে ইংলিছ তো সেই ইংলিছ গ্ৰামাৰ বুলি কৈছোঁ তো সেইখিনি মানে এখন কিতাপতে থাকে তো এনেকুৱা হ'লে মানে কি হয় আপোনালোকৰ কুৱেশ্যনবিলাক কমি যায় তো কুৱেশ্যন কমি গ'লে আপোনালোকে কিছুমান ধৰক মানে কুৱেশ্যন থাকি যাব পাৰে তো সেইকাৰণে আপোনালোকে এখন কিতাপ মানে ধৰক জিকে হ'লে তাত জিকে থাকিব অনলি তো জিকে যিমান মানে ভূগোলৰ পৰা ইতিহাসৰ পৰা যিমান যি আছে তো সকলোবিলাক এখনতে মানে থাকিব লাগিব আৰু লগতে মেথছ হ'লে মেথছে থাকিব লাগিব আৰু ৰিজনিং হ'লে ৰিজনিং থাকিব লাগিব আৰু লগতে ইংলিছ গ্ৰামাৰ তো ইংলিছ গ্ৰামাৰটো আহিব ইংলিছ গ্ৰামাৰটো আমাৰ অসম পুলিচত আহে তো ইংলিছ গ্ৰামাৰৰ কাৰণে ইংলিছখনে অকল পঢ়িব লাগিব তো সেনেকুৱা ধৰণৰ যদি কিতাপ লয় তেতিয়াহে আপোনালোকৰ লাভ হ'ব তো এনেকুৱা কিছুমানে ল'ব পাৰে যে মানে অলপ পইচা কম আছে তো মই এখনে কিতাপ লওঁ তো সেনেকুৱাই ল'ব পাৰে কিন্তু মোৰ মতে এই যিখন কিতাপ দেখাইছোঁ আপোনালোকক 1000 টকাৰ ভিতৰত গোটেইকেইখন কিতাপ পাই যাব আৰু এইকেইখন কিতাপ মানে বহুত ভালে হয় আৰু আপোনালোকৰ কমন বুলি নকওঁ মই কাৰণ কমনটো কি হয় যিমানে প্ৰেক্টিছ কৰিব আপোনালোকে তো সিমানে কমনটো বাঢ়ি যাব তো কমনৰ কাৰণে এনেকুৱা একচুৱেলি কোনো বুকে নাই যিবিলাক কমন আহে তো আপোনালোকে যিমান প্ৰেক্টিছ কৰিব যিমান লাগি থাকিব সিমানে আপোনালোকৰ এক্সামত কমন আহিব তো নিজে মানে সেইটোৱে কমন পৰি যায় তো প্ৰথমতে আপোনালোকৰ প্ৰেক্টিছটো ভাল লাগিব তো প্ৰেক্টিছ ভাল কৰাৰ কাৰণে এইকেইখন বুক আপোনালোকে ভালদৰে কিনি ল'ব আৰু লগতে গুগলতো মানে চাৰ্চ কৰি চাব পাৰে আসাম পুলিচ কুৱেশ্যনৰ PDF ডাউনলোডো হয় গুগলত তো সেইটো আপোনালোকে চাব পাৰিব তাৰ পৰা PDF আনি নিজে ছল্ভ কৰিব চেষ্টা কৰিব আৰু ইউটিউবতো আপোনালোকে চাই থাকিব যিবিলাক কুৱেশ্যন আপোনালোকে নাজানে মেথছৰে ধৰক যিবিলাক নাজানে তো সেনেকুৱা ইউটিউব চেনেল আছে কিছুমান ভাল আমাৰ অসমৰে হয় তো তেওঁলোকৰ চেনেলটো ভালদৰে চাব আৰু আপোনালোকৰ যিখন কিতাপ তো সেইখন মানে ভালদৰে পঢ়ি বা আজি ধৰক এইটো মেথছ দিছে তো মেথছখিনি ভালদৰে চালে তো এইটো সূত্ৰত এইটো কুৱেশ্যন মিলে তো সেনেদৰে আপোনালোকে সহজ উপায়েৰে পঢ়িব লাগিব
আৰু এটা কথা কৈ দিওঁ আপোনালোকক, জিকেটোৰ কথা কৈ দিছোঁ। তো জিকেটো আপোনালোকে এনেকুৱা হ'ব লাগিব, যদি ধৰক ক'ৰবাত মানে যায়ো মানে ক'ৰবাত যদি ফুৰিব গৈছে, তো জিকেটো আপোনালোকে মানে আজি পঢ়া নাই আপোনালোকে বা কিবা কুৱেশ্যন ৰিভাইজ কৰিব লাগে, তো ৰিভাইজ কৰাৰ কাৰণে এটা মই ভাল উপায় দিওঁ। ক'ৰবাত ফুৰিব গ'ল, ছাপ'জ ক'ৰবাত ফুৰিব গ'ল, তো তাত মানে অকণমান 5 মিনিট হ'লেও মানে ফ্ৰী টাইম পাইছে, তো সেই ফ্ৰী টাইমটো আপোনালোকে কি কৰিব, জিকেৰ কেইটামান কুৱেশ্যন আপোনালোকে ফটো মাৰি ৰাখিব মোবাইলত। তো সেনেকৈ মোবাইলত ৰাখিলে, তো মোবাইলটো উলিয়ালে, এনেও আমি মোবাইলটো চাই থাকোঁ সকলোৱে, তো মোবাইলটো উলিয়াই মানে এনেদৰে চালে, তো এইটো কুৱেশ্যন এনেকৈ আছিল, তো এনেদৰে পঢ়িব লাগিব। মানে যেতিয়া টাইম পায় তেতিয়াই মানে পঢ়িব লাগিব। তো ক'ৰবাত ফুৰিব গ'ল বা আপোনালোকে ৰাতি যেতিয়া মানে শুব, তো তেতিয়াও মানে অকণমান মোবাইলটোত অলপমান চাব পাৰিব, মানে ৰিভাইজ কৰিব পাৰিব বস্তুবিলাক। তো ৰিভাইজ কৰিলে আপোনালোকৰ অট'মেটিক মানে ব্ৰেইনত থাকি যাব। তো সেনেদৰে পঢ়িব। আৰু পঢ়াত আপোনালোকে বেছি গুৰুত্ব দিব লাগিব। এনেকুৱা নহয় যে অকল ফিজিকেলতে মই একদম মানে টপ কৰিম, তো সেনেকুৱা নহয়। ৰিটাৰ্ণটো চাব লাগিব। তো ৰিটাৰ্ণৰ কাৰণে মই বেষ্ট উপায় দিছোঁ আপোনালোকক, আৰু কেনেদৰে ৰিভাইজ কৰিব তো সেইটো ক'লোঁ। মানে অকণমান মোবাইলটো ফটো মাৰি ৰাখিব, যেতিয়া মোবাইলটো মানে পায় তেতিয়া অকণমান চালে হৈ যায়, তো তেতিয়া মানে মনত থাকি যায়। আৰু ইমান বেছি টান কুৱেশ্যনো নাহে আছাম পুলিচত ABUBৰ কাৰণে। তো সেইখিনি আপোনালোকে যদি ভালদৰে চায় 2 মাহৰ ভিতৰতে কমপ্লিট হৈ যাব, যদি ভালদৰে ক্লিয়াৰ কৰিব বুলি ভাবে। আৰু জিকেটো আমাৰ আছাম পুলিচত এনেও বেছিকৈ আহে, তো জিকেটো বেছিকৈ চাব। আৰু ইংলিছ গ্ৰামাৰটো আহে, ইংলিছ গ্ৰামাৰটো চাব লাগিব। আৰু ৰিজনিং থাকিব আৰু মেথছ থাকিব। তো এইবিলাক ভালদৰে ক্লিয়াৰ কৰিব লাগিব, আৰু তাৰ কাৰণে বেছিকৈ প্ৰেক্টিছ কৰিব লাগিব। তো যিমানে প্ৰেক্টিছ কৰে সিমানে আপোনালোকৰ মনত থাকি যাব। তো গাইছ, মই যেনেদৰে ক'লোঁ আপোনালোকক, তো তেনেদৰে পঢ়িলে নিশ্চয় এদিন নহয় এদিন সফল হ'ব। আৰু হয়তো কিছুমানে অকণমান বেলেগকৈ পঢ়ে হয়তো, তো যিসকলে পঢ়ে তো ভালে কথা, তো ভালদৰে লাগি থাকা। আৰু যিসকলে মানে পঢ়া ষ্টাৰ্ট দিয়া নাই এতিয়াও, তো পঢ়াটো ষ্টাৰ্ট কৰি থাকিব। আৰু লগতে যিহেতু 3rd গ্ৰেড 4th গ্ৰেডৰ এক্সাম আহি আছে, তো তাতো মানে এইবিলাক লাভ হ'ব আপোনালোকৰ। তো মই আশা কৰিলোঁ সকলোৱে ভালদৰে পঢ়ক আৰু ভালদৰে মানে প্ৰেক্টিছবিলাক কৰি থাকিব। আৰু প্ৰেক্টিছ ছেটটো মেইন, মই কৈছোঁ আপোনালোকক বাৰে বাৰে। তো যিমান প্ৰেক্টিছ কৰে সিমানে মানে আপোনালোকৰে লাভ আছে। তো তাৰে কাৰণে ভালদৰে প্ৰেক্টিছ কৰি ৰাখিব। আৰু মই যিকেইখন বুক কৈছোঁ সেইকেইখন বুক আনিব, মই ডিছক্ৰিপশ্যনত লিংকটো দি দিম বুককেইখনৰ, মানে গোটেইকেইখনৰ লিংকবিলাক দি দিম। সেইবিলাক ভালদৰে চাব, 1000ৰ ভিতৰত আহি যাব সকলোবিলাক বুক। আৰু যদি কিবা সহায় লাগে মোৰ পৰা, তেনেহ'লে ইনষ্টাগ্ৰামত মোক মেছেজ দিবা, লিংকটো ডিছক্ৰিপশ্যনত আছে, তাত গৈ মোক মেছেজ দিবা, মই নিশ্চয় সহায় কৰিবলৈ চেষ্টা কৰিম। তো আজি ভিডিঅ'টো এইখিনি আছিল। ভিডিঅ'টো চাই কেনে পালে এটা কমেণ্ট কৰি জনাব। তো আজিলৈ বাই বাই, জয় হিন্দ, বন্দে মাতৰম।